নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি আপোনালোকক মই এই টাৰ্কি পালনৰ লগতে কেইটামান কথা ক'ম। আপোনালোকে এই কথাবিলাক ধুনীয়াকৈ মন দি শুনিব। শুনাৰ পিছত আপোনালোকে যি মন চায় সেইটোকে মন্তব্য কৰিব, কমেণ্ট ছেকশ্যনত জনাই যাব। তাৰ আগতে এতিয়ালৈকে যদি আপোনালোকে এই সৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি এই ভিডিঅ'ত এটা লাইক কৰি দিব। তো এতিয়া আহোঁ মই মূল বিষয়লৈ। বিষয়টো হ'ল যে আপোনালোকেতো ধুনীয়াকৈ মোৰ নিচিনাকৈ ঘৰতে পঢ়া শুনাৰ লগতে এই টাৰ্কিবিলাক ধুনীয়াকৈ পুহিব পাৰিব। কিন্তু পোহাৰ আগতে মই ভাবোঁ এইবিলাক কথা আপোনালোকৰ জনাটো দৰকাৰ, যে এই টাৰ্কিবিলাকে খায়নো কি, এই টাৰ্কিৰ মাৰ্কেটটো লোকেল এৰিয়াত আমাৰ কিমান আছে, এই টাৰ্কিৰ পোৱালিবিলাক ক'তনো পাম, তাৰপিছত এই টাৰ্কিবিলাক কিমান কেজি হয় এবছৰত, কেইটা কণী দিয়ে। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ এই ভিডিঅ'টো চালেই গম পাই যাব। তো তাৰ আগতে মই আৰু এটা কথা কৈ লওঁ আপোনালোকে যে যিকোনো বিজনেছে কৰক, প্ৰথমতে আপোনালোকৰ ৰিস্ক ল'ব লাগিব। যদি ৰিস্ক নলয় তেনেহ'লে আপোনালোকে কোনো বিজনেছতে ছাকচেছ হ'ব নোৱাৰে। তো বৰ্তমান আমাৰ অসমত চিটুৱেশ্যনটো কেনেকুৱা হৈছে, পঢ়া শুনাটো সকলোৱে কৰি আছে, কিয়নো ময়ো যিহেতু এজন ষ্টুডেণ্টে হয়, ময়ো পঢ়া শুনাৰ লগতে এই টাৰ্কি ছেক্টৰত জড়িত হৈ আছোঁ। টাৰ্কিৰ লগতে এতিয়া বিভিন্ন ছেক্টৰত মই আগুৱাই গৈ আছোঁ। যেনেকুৱাকৈ আপোনালোকে মোৰ পৰা বৰ্তমান হাঁহৰ পোৱালি, অৰিজিনেল যিটো পাতি হাঁহৰ পোৱালি, অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি, তাৰপিছত আপোনালোকে চিল্কিৰ পোৱালি, এই টাৰ্কিৰ পোৱালিটোতো আমাৰ ঘৰৰে, আপোনালোকেতো টাৰ্কিৰ পোৱালিটো এভেইলেবল পাই যাব এনি টাইম। কিন্তু মাজে মাজে পোৱালি নাপাব পাৰে। বৰ্তমান পোৱালি নাই, আপোনালোকে 12 তাৰিখৰ পিছত যোগাযোগ কৰিব মোৰ লগত। মোৰ নাম্বাৰটো স্ক্ৰীণত দিয়াই আছে, 600017271550। এই নাম্বাৰত মোৰ হোৱাটছআপো খোলা আছে, আপোনালোকে যদি বিচাৰে হোৱাটছআপতো SMS দিব পাৰিব। আৰু মোৰ ঘৰটো হৈছে দৰং ডিষ্ট্ৰিক্ট, কৌপাটি, বাগিচাকাষ। ঠিক আছে, আপোনালোকে যদি মোৰ ঘৰতো আহিব বিচাৰে ঘৰতো আহিব পাৰিব, মোৰ কোনো অসুবিধা নাই। এতিয়া মই যিটো ক'বলৈ খুজিছিলোঁ যে বৰ্তমান কোনটো আমাৰ অসমত পঢ়া শুনা সকলোৱে কৰি আছে, আৰু বহুতে এনেকুৱাও আছে যে পঢ়া শুনা কৰি ঘৰত বহি থাকি তাৰপিছত বেচেৰা উপায় নাপায় বিদেশত পঢ়ি আছে। সিহঁতে ভাবি আছে যে আমাৰ অসমত থাকি কৰিমনো কি ব্যৱসায় কৰিম। আৰু ইয়াতে আৰু এটা কথা কওঁ মই, যে অলৰেডি কৈছোঁৱে মই যে ব্যৱসায়ত ৰিস্ক ল'ব লাগিব। যদি ৰিস্ক নলয় তেনেহ'লে সেইটো ব্যৱসায়ত আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। প্ৰথমতে আপোনালোকে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰক না, আপোনালোকে 500 টকাতে আপুনি বিজনেছ ষ্টাৰ্ট কৰক। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে সকলোতকৈ যদি পইচা আছে বিজনেছতে আছে একমাত্ৰ, বিজনেছত পইচা আছে। আপুনি গভৰ্ণমেণ্ট যিসকলে চাকৰি কৰিব খুজি আছে সিহঁতৰ কথাটো বেলেগ, সিহঁতক মই একোৱে নকওঁ। কিন্তু যিসকলে এই এনিমেল ছেক্টৰত বা এই পশুপালনৰ প্ৰতি জড়িত হ'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে বা মোৰ ঘৰত আহিও আপোনালোকে ধুনীয়াকৈ কথা পাতিব পাৰে। যিহেতু মই অলৰেডি টাৰ্কি ছেক্টৰত আছোঁ জড়িত, টাৰ্কিৰ লগতে মই আজি প্ৰায় 2.5 বছৰ হৈ গ'ল, 3 বছৰ হ'বই পায়। 3 বছৰ ধৰি মই এই টাৰ্কি ছেক্টৰত আছোঁ। অকণমান হ'লেওতো কিবা শিকিছোঁ ন। যদি মই অকণমান যদি কিবা শিকিছোঁ, আপোনালোককতো কিবা এটা মই পৰামৰ্শ দিব পাৰিম, অকণমান হ'লেওতো হেল্প কৰিব পাৰিম, হয়নে নাই? তো আপোনালোকে ফটককৈ যিকোনো বস্তু যদি আৰম্ভ কৰিব খুজি আছে, প্ৰথমতে আপোনালোকে ফাৰ্মবিলাক ভিজিট কৰি চাব। তাৰপিছত মানুহৰ লগত ডাঙৰ মানুহবিলাকৰ লগত আপোনালোকে পৰামৰ্শ ল'ব, সিহঁতৰ পৰা কিবা এটা জানি ল'ব, শিকিব, ফাৰ্মত যাই ভিজিট কৰিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ পল্ট্ৰি ছেক্টৰত আহিবলৈ ইচ্ছা প্ৰকাশ কৰিব। ঠিক আছে, তো এতিয়া চাওক, আমাৰ অসমত কিন্তু বহুতে নিবনুৱা বহুত আছে, সিহঁতে চাকৰি বাকৰি নাপায়, বিদেশত পঢ়ি আছে বা ধৰি লওক ঘৰতে সৰু সুৰাকৈ কিবা দোকান চোকান কৰি আছে, কিন্তু সিহঁতে লাইন পোৱা নাই যে কি ব্যৱসায় কৰিম। তো আপোনালোকে ধুনীয়াকৈ মোৰ নিচিনাকৈ পঢ়া শুনাৰ লগতে ধুনীয়াকৈ এই পল্ট্ৰি ছেক্টৰতো আপোনালোকে ঘৰত বহিয়ে অকণমান হ'লেও আপোনালোকে ষ্টাৰ্ট কৰক। এই অকণমানৰ পৰা আপোনালোকে বহুতখিনি কৰিব পাৰিব, অলপকৈ কৰক না, ধুনীয়াকৈ কৰিব পাৰিব। ময়ো যিহেতু এজন ষ্টুডেণ্ট, মই BA 4th ছেমিষ্টাৰত আছোঁ বৰ্তমান। মই পঢ়া শুনাৰ লগতে ধুনীয়াকৈ এই টাৰ্কি ছেক্টৰটো চলাই লৈ গৈ আছোঁ।
তো যিয়ে নহওক বহুত কথাই ক'লোঁ, আপোনালোকে বেয়া নাপাব যে কিয়নো এনেকুৱা কৈ আছে আপুনি বহুত ডাঙৰ মানুহ হৈ গৈছে নেকি এই ফাৰ্ম ছেক্টৰত আহি। তো মই এটাই কথা ক'ব বিচাৰোঁ যে আমাৰ অসমত কিন্তু বহুত ঢেৰ মানুহ আছে, বহুত পইচা ওলোৱা মানুহ আছে। আজিকালি সকলোৰ লগতে পইচা আছে, কিন্তু সিহঁতে এইবিলাক ছেক্টৰত আহিব নোখোজে, পইল্ট্ৰি ছেক্টৰত। মানুহে কি ভাবিব, মানুহে কি ক'ব। আৰে ভাই, মানুহে আপোনাক মানে কিবা পইচা দিব নেকি, 10-20 হাজাৰ টকা দিব নেকি? বিপদত পৰিলে চাব আপুনি কাষত মানুহ নাপায় এজনকো। তো মানুহৰ কথা বাদ দিয়ক, আপোনাৰ যিটো মনে বিচাৰি আছে সেইটো কৰক না। এই পইল্ট্ৰি ছেক্টৰত আপোনালোকে ধুনীয়াকৈ আহক। আমাৰ অসমতে যিহেতু এই পইল্ট্ৰি ছেক্টৰত যদি আমি সকলোৱে মিলি যদি আগুৱাই যাওঁ, তেনেহ'লে আমাৰ অসমতো কিবা নহয় কিবা কৰিব পাৰিম। আমি বাংলাদেশৰ যিবিলাক ভিডিঅ' আছে, সেইবিলাক ভিডিঅ' আমি চাই থাকোঁ ইউটিউবত, ফেচবুকত। আমাৰ অসমতে কিবা এটা কৰোঁ না সকলোৱে মিলি। তো যিয়ে নহওক, মই বহুতখিনি কথা ক'লোঁ। আপোনালোকে ধুনীয়াকৈ যদি কিবা হেল্প বিচাৰে বা এই পইল্ট্ৰি ছেক্টৰৰ বিষয়ে, এই টাৰ্কি ছেক্টৰৰ বিষয়ে কিবা যদি জানিব খোজে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ এই ভিডিঅ'ত কোৱাই নহ'ল যে এই টাৰ্কিবিলাক আপোনালোকে কেনেকৈ পুহিব বা কি খায় এই টাৰ্কিবিলাকে। মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ জনাই দিম। ভালে থাকক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।